সেই পূৰ্বজন্ম পুণ্যৰ ফলত মুক্তি পালে। তদ্ৰুপ এনেদৰে আজি অৰ্জুনক এই জ্ঞান কৰ্মৰ দৰ্শনটো প্ৰদান কৰিছে। গৈ থাকিলে গধূলি চমু কৰিম যিটো মতে অৰ্পি কৰ্ম মদৰ্থে কৰ চিত্তবুদ্ধি আত্মা মন মোতে সমৰ্পয় এহি মতে কৰ্ম কৰি বেকনিতে নিত মোতে শ্ৰদ্ধা কৰি হুৱে অসূয়া বৰ্জিত যিজনে মোহৰ মতে কৰে অনুষ্ঠান কৰ্ম কৰি বন্ধ মুক্তে পাৱৈ মোৰ স্থান মোৰ মত নলৱে কামি মূঢ়মতি মোৰ মতে অসূয়া কৰয় দিনে ৰাতি জানি মোৰ মত লয়া শোক পৰিহৰা মুতয় অৰ্পিছ ধৰ্মত থাকি যুদ্ধ কৰা পাৰ্থে বোলে কৃষ্ণ মোৰ বাক্য শুনিও তব মত লয়া হবে স্বধৰ্মে ভজুক কৃষ্ণে বোলে তাৰ পূৰ্ব কৰ্মৰ সংস্কাৰে আপোন স্বভাৱে থাকি কৰ্ম কৰৈ নৰে গুণ ইচ্ছা প্ৰকৃতি ঘটাৱে নিয়াত কোনে এৰাইবাক পাৰে প্ৰকৃতিৰ হাত শাস্ত্ৰ দ্বাৰা গুণ দুখ জানয় অৱশ্যে হেনয় জ্ঞানীৰ হুবৈ প্ৰকৃতিৰ বৈশ্য যিটো স্বভাৱত বিষয়মতি ইন্দ্ৰিয় নিয়মিব হেন কাহাৰ শকতি এইকাৰণে কৈছে যে মোক অৰ্পণ কৰি যিসকলে সমস্ত কৰ্ম কৰে এটা সময়ত তেওঁলোকৰ মন নিজে নিজে অতি শুদ্ধ হৈ পৰিব। গতিকে সেইকাৰণে কৈছে যে মোত শ্ৰদ্ধা কৰি হৈ অসূয়া বৰ্জিত কিন্তু যিজনে মোৰ সমস্ত অনুষ্ঠান কৰে আৰু সকামীভাৱে তেওঁলোকে বাঞ্ছা কৰিবৰ কাৰণে নাপাহৰে গতিকে সেই লোকে কোনো কাৰণতে অসূয়া এই অপ্ৰীতি ঈৰ্ষা ইত্যাদি ইত্যাদি ভাৱনাবিলাক ত্যাগ কৰিব নোৱাৰে ঈশ্বৰ নামতে কৰ্ম কৰে কিন্তু বাঞ্ছা কৰিবলৈ নেৰে যেনেদৰে আমাৰ সমস্ত কথাই কোৱা হৈছে আমি ঈশ্বৰক কি বুলি পূজা কৰোঁ হে প্ৰভু মোৰ সমস্ত দুখ তুমি নিবাৰণ কৰা হে প্ৰভু মোৰ অমুক 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 মানে মনৰ আকাংক্ষাখিনি তুমি মোক পূৰণ কৰি দিয়া এনেদৰে আমি ঈশ্বৰক পূজা কৰোঁ অৰ্থাৎ আমাৰ আশা থাকে অসূয়া থাকে আমাৰ খং ৰাগ ক্ৰোধ অভিমান এই সমস্তবিলাক থাকে সেইকাৰণে এতিয়া কৈছে যে তুমি এতিয়া যিবিলাক কৰ্ম কৰি আছে এতিয়া অৰ্জুনক কৈ আছে তুমি যুদ্ধ কৰ্মটোকো তুমি মোকে অৰ্পণ কৰি কৰাচোন তুমি নিজকে নিৰ্ণয় কৰিব নোৱাৰা যে কোনটো ভাল কোনটো বেয়া গতিকে সেইকাৰণে কোৱা হৈছে যে তুমি নিজৰ মতে একো কৰ্ম কৰিব নোৱাৰা আজি যে তুমি এই যুদ্ধত পবিত্ৰ হৈছা ক্ষত্ৰিয় ধৰ্ম তুমি যে পালন কৰিবৰ কাৰণে যে বাধ্য হৈছা কি কাৰণে জানা
পূৰ্ব তোমাৰ সংস্কাৰ আছিল কাৰণে তুমি ক্ষত্ৰিয় বংশত জন্মগ্ৰহণ কৰিছা গতিকে ক্ষত্ৰিয় বংশত যে যুদ্ধতে ধৰ্ম আৰু অধৰ্মৰ নীতিটো ৰক্ষা হ'ব লাগিব গতিকে এইকাৰণে তুমি কৰ্মখিনি কৰিব লাগিব গতিকে তেতিয়া কৈছে যে পাৰ্থে বোলে কৃষ্ণ মোৰ বাক্য শুনিও ক তব মত লৈ আহবে স্বধৰ্ম ভজুক এতিয়া তোমাৰ মত লৈ সকলোৱে স্বধৰ্মত ভজনা কৰক এইটো জানো সম্ভৱ হ'ব পাৰে তেতিয়া কৃষ্ণই পুনৰ তেওঁ কৈছে কৃষ্ণে বোলে তাৰ পূৰ্ব কৰ্মৰ সংস্কাৰে আপোনাৰ স্বভাৱে থাকি কৰ্ম কৰি নৰে গুণ ইচ্ছা প্ৰকৃতি ঘটাৱে নিয়া তাত কোনে এৰাই বাক পাৰে প্ৰকৃতিৰ হাত যে জানি বুজিও কোনোবাই যদি স্বধৰ্ম যদি ত্যাগ কৰিব নোৱাৰে বা স্বধৰ্মত থাকি যদি কৰ্ম কৰিব নোৱাৰে এই সমস্তবিলাক গুণাগুণ পূৰ্বৰ কৰ্মৰ বাসনা সংস্কাৰৰ সূত্ৰত গুণৰ আৱৰ্তত থাকিয়ে তেওঁলোকে কৰ্মৰ মাজত মজি থাকিব লগা হয় সেইকাৰণে কৈছে শাস্ত্ৰৰ দ্বাৰা গুণ দুখ জানাই অৱশ্যে হেনৈ জ্ঞানেৰো হৈ প্ৰকৃতিৰ অৱশ্য সব জানে কিন্তু তেওঁলোকেও কৰ্ম কৰাৰ সময়ত হতবুদ্ধি হৈ যায় গতিকে প্ৰকৃতিৰ বৈশ্য বুলি কৈছে নিজৰ ইচ্ছা মতে কৰ্মখিনি কৰিব নোৱাৰে কাৰণ পূৰ্ব জন্মৰ দৰ্শনখিনি আমি যিহেতু নাজানো সেইকাৰণে ভগৱন্তে আমাক তেওঁৰ কৰ্মফলৰ কাৰণতে আমি জানি বুজি শুদ্ধ কৰ্ম কৰিবলৈ যাওঁতেও কেতিয়াবা আমি এই গুণৰ বশতঃ ভুল কৰিব লগা হয় ভ্ৰম কৰিব লগা হয় সেইকাৰণে যিটো স্বভাৱৰ অজ্ঞ বিষয়ত মতি ইন্দ্ৰিয় নিয়মিব হেন কাহাৰ শকতি গতিকে যি ইন্দ্ৰিয়ৰ বিষয়তে সকলো সময়তে মতি থাকে তেওঁ কোনো কাৰণতে ইন্দ্ৰিয়ক দমন কৰাৰ শক্তিটো লাভ কৰিব নোৱাৰে তেতিয়াহ'লে কেনেকৈ জীৱই গতি পাব তাৰ প্ৰশ্ন এতিয়া অৰ্জুনে কৰিবলৈ আৰম্ভ কৰিছে পাৰ্থে বোলে নানা অৰ্থ তোমাৰ বাক্যৰ কৰ্মযজ্ঞ কি কাৰ্যে উদ্যোগ যদি কৰ্ম কৰে প্ৰকৃতিৰ যাৰ বিধি নিষেধক পাইলা নথাই শাস্ত্ৰ বেদ পুৰাণ হে সমস্ত উৰিল পানীত নলাগে নাও তৰতে বুৰিল কৃষ্ণে বোলে তাৰ হেতু উপদেশ সাৱধানে শুনি উক সখী গুড়াকে ইন্দ্ৰিয়ৰ মূল যত ৰাগ দেশ দুই লোকক নৰ্থ কৰে শত্ৰু ৰূপ হৈ ৰাগ নাম তাৰে ইন্দ্ৰি বিষয় পাইলে যদি নপাবয় তাক দেখকাৰি বোলে দুগুটা পৰম শত্ৰু জানিবা অৱশ্যে শাস্ত্ৰ বিধি নিয়মনো হিমে তাৰ অৱশ্য ৰাগ দেখ ভইলে যে স্বভাৱে নেই বলে শীঘ্ৰে উঠাবয় যেন খেৰ নদী জলে যাব দেখে ৰাগ দেখে নুই পাৱে লাগ ঈশ্বৰ ভজন নৌকা চৰি উগ একে যুদ্ধ দুখময় হিংসা গুৰুতৰ ভিক্ষা মাগি খাইবে মন হইল অৰ্জুন কৃষ্ণে বুজিল অন্তৰ্জুন নৰ
অভিপ্ৰায় পুনৰবাৰ ধৰ্ম কহন্ত এতিয়া অৰ্জুনে পুনৰ কৃষ্ণক এইবুলি প্ৰশ্ন কৰিছে যে হে প্ৰভু যদি তোমাৰ কথা মতে যদি পূৰ্বৰ সংস্কাৰৰ পৰা যদি জীৱই মুক্ত নহয় যিমানেই তেওঁ মুক্ত হ'বৰ কাৰণে যত্ন নকৰক কিয় তেতিয়াহ'লে পূৰ্বৰ সংস্কাৰে যদি তেওঁ আকৌ সেই অধৰ্ম কৰ্মতে লিপ্ত কৰাবৰ কাৰণে প্ৰযত্ন কৰে তেতিয়াহ'লে সেই জীৱন মুক্তিৰ ব্যৱস্থাটো কি হ'ব এতিয়া মইতো তোমাৰ দুইটা কথাৰ অৰ্থ মই বুজি পোৱা নাই মোক বুজাই কোৱা সেইকাৰণে কৈছে যদি কৰ্ম কৰে প্ৰকৃতিৰ বৈশ্য হয় আৰু বিধি নিষেধক পাইলা কোনো ঠাই কৰ্ম নকৰিলে যদি জ্ঞান শুদ্ধ নহয় কৰ্ম নকৰিলে যদি সংস্কাৰ পৰা মুক্ত নহয় আকৌ কৈছে যে কৰ্ম কৰিলে প্ৰকৃতিৰ বৈশ্য হ'বই লাগিব প্ৰকৃতিৰ অধীন হ'বই লাগিব তেতিয়াহ'লে কৰ্ম কৰাৰ পিছত বিধি নিষেধৰ ব্যৱস্থাটো কিয় আহিব লগা হয় এতিয়া পুনৰ তেওঁ মনত এটা শংকা জাগিছে সেইটো কৈছে শাস্ত্ৰ বেদ পুৰাণ কহে সমস্তে উৰিল পানীতো নলাগে নাও তৰতে বুৰিল শাস্ত্ৰ বেদ পুৰাণ ধৰ্ম শাস্ত্ৰবিলাকত যি জ্ঞান আছে সেই জ্ঞান লাভ কৰি নহ'লে কি লাভ হ'ল যদি এই কৰ্ম দুখত যদি আমি পৰিবই লাগে পূৰ্ব সংস্কাৰৰ পৰা যদি আমি মুক্ত হোৱাৰ কোনো ব্যৱস্থা যদি আমি নাপাওঁ তেতিয়াহ'লে এতিয়া কোৱা হৈছে যে নাওখন যেন অকল পানীতে বুৰে এইটো নহয় এতিয়া কথা শুনি এতিয়া যেন এইখন নাও পানীত নহয় বামতেই যেন এতিয়া বুৰি গৈছে তাৰপিছত এতিয়া কৃষ্ণই অৰ্জুনক উদ্দেশ্য কৰি কৈছে যে হে সখী তুমি এটা কথা জানিবা ইন্দ্ৰিয়ৰ মূলজত ৰাগ দেখ দৈ লোকৰ অনৰ্থ কৰে শত্ৰুৰূপ হৈ এতিয়া এই ইন্দ্ৰিয় বৰ্গক এটা সংস্কাৰ দিব পৰা এটা ব্যৱস্থা আছে আৰু সেই ব্যৱস্থাটোৰ পৰিপন্থী হিচাপে আৰু দুটা মহাশক্তি দেহৰ ভিতৰত আছে এই দুটা শক্তি হৈছে ৰাগ আৰু দেহ এই দুটা সংযোগ কৰিব পাৰিব লাগিব সেইকাৰণে কৈছে যে এই ৰাগ আৰু দেহৰ অধীন হৈ যদি আমি কৰ্ম কৰোঁ ই নিজৰো অনৰ্থ হ'ব আনকো অনৰ্থ কৰিব নিজৰে শত্ৰু ৰূপত এই ৰাগ দেহ নামৰ ইন্দ্ৰিয়ই বিষয়ৰ লগত সম্বন্ধ কৰিব পাৰিব গতিকে এইকাৰণে এই ৰাগ আৰু দেহ দুয়োটাৰ পৰা আমি জ্ঞান বুদ্ধিৰে আমি সচেতন হৈ আঁতৰি থাকিব লাগিব কৰ্ম কৰাৰ আগতেই কি কৰ্ম কৰিম কৰ্ম কৰাৰ আগতেই আমি ৰাগ বা খং আৰু দেহ মানে কি আনৰ প্ৰতি থকা হিংসা কপটতা ঈৰ্ষা এই ভাৱনাবিলাক আমি প্ৰথমতে আমি সংযত কৰিব লাগিব মানে সেইকাৰণে কৈছে দুটা পৰম শত্ৰু জানিবা অৱশ্যে দুইটা আমাৰ সমস্ত লোকৰ কাৰণে শত্ৰু গতিকে শাস্ত্ৰবিধি নিয়ম নহিবে তাৰ বৈশ্য এই দুটাই যদি কিবা কাৰণত যদি এটা জাগ্ৰত ৰূপ লয় শাস্ত্ৰবিধি নিয়মে কোনো কাৰণতে তেওঁলোকক বৈশ্য কৰিব নোৱাৰিব মাতোৱাল এজনক যদি কোনোবাই যদি তেওঁক সেই সময়ত বাধা দিবৰ কাৰণে যত্ন কৰে নাপায় বুলি কয় তেওঁ কাণত সোমাবনে বাৰু নোসোমায় গতিকে ৰাগ আৰু দেহ এই দুটাৰ মাজতে মহাকাল জড়িত হৈ আছে গতিকে এই কথাটো আমি চাব লাগিব ৰাগ দেখ ভৈলে যে স্বভাৱে নেই বলে শীঘ্ৰে উঠাবই যেন খেৰ নদী জ্বলে ৰাগ আৰু দেহ যদি আহে তেতিয়াহ'লে পূৰ্ব জন্মৰ সংস্কাৰৰ সমস্ত ৰূপ এই ৰাগ আৰু দেহৰ লগতে নদীয়ে যেনেকৈ খেৰ উটুৱাবৰ কাৰণে ইমান কষ্ট নহয় ইমান নদীয়ে মানে বহন কৰিব লগা নহয় সহজতে খেৰ
যে উটুৱাব পাৰে তদ্ৰূপ আমাৰ এই বিষয় নদীখনত ৰাগ আৰু দেশ নামৰ মহাশক্তিয়ে অতি সহজতে আমাৰ জীৱনক এনেকুৱা এক মানে মহা অধঃপতনলৈ আমাক গতি কৰাব এইকাৰণে কৈছে যাবতেকে ৰাগত এখন নুহি পাৱে লাগ ঈশ্বৰ ভজন নৌকা চৰি উপহার যদি ৰাগ দেশ এই সমস্ত বিলাকৰ পৰা আমি মুক্ত হ'ব লাগে তেতিয়াহ'লে আমি ঈশ্বৰ ভজনা কৰিবৰ কাৰণে যত্ন কৰিব লাগিব তাৰ মানে ঈশ্বৰৰ গুণনাম কীৰ্তন নিজে ভজনা কৰিব লাগিব আনৰ পৰা শুনি থাকিলে নহ'ব জ্ঞান তত্ত্বটো আনৰ পৰা লৈ থাকিলে নহ'ব ঈশ্বৰৰ নাম আমি ভজনা কৰিব লাগিব ঈশ্বৰক আমি তুতি কৰিব পাৰিব লাগিব গতিকে সেইকাৰণে এই অভ্যাসটো যদি আমি নিতে নিতে কৰোঁ তেতিয়াহ'লে আমাৰ মনৰ পৰা এই অসূয়া অপ্ৰীতিৰ ভাৱনাবিলাক নিশ্চয় লাহে লাহে নাইকিয়া হ'ব কিন্তু আমাৰ ডাঙৰ দুখটো সেইটোৱেই আমাৰ ল'ৰা ছোৱালীবিলাকক আমি কোনো কাৰণতে আমি শিক্ষা দিব পৰা নাই জ্ঞান দিব পৰা নাই আধুনিক গীততে হওক বা হিন্দী গীততে হওক অহৰহভাৱে তেওঁলোকে বা বিহু গীততে হওক অহৰহভাৱে তেওঁলোকে সুন্দৰভাৱে গীত চৰ্চা কৰে গাব পাৰে শুনিব পাৰে কিন্তু সেইবিলাক গীত গালে মন বুদ্ধিত কেতিয়াও শুদ্ধ ৰূপ এটা নাপায় কিন্তু যেতিয়া ভাগৱতৰ পদ এটাই হওক ঘোষা কীৰ্তনৰ পদ এটাই হওক আমি যদি সুৰ লগাই নিজে নিজে আপোন পাহৰা হৈ যদি আমি যদি অকণমান গাবৰ কাৰণে চেষ্টা কৰোঁ তেতিয়াহ'লে নিজৰ মন বুদ্ধিত নিশ্চয় এই এটা সুন্দৰ প্ৰভাৱ পৰিব কিন্তু আমি যিমানেই জ্ঞান নিদিওঁ কিয় আমি কিন্তু সেইটো সাধন কৰিব পৰা নাই যিমানে শিক্ষা বিদ্যাই ল'ৰা ছোৱালীক আগুৱাই নিনিওঁ কিয় কিন্তু আমি নিজৰ ল'ৰা ছোৱালীক কেতিয়া গৃহতে থাকি হিন্দী গীতৰ সুৰ এটা মনত ৰাখি গোৱাৰ আনন্দ কম কৰাৰ লগতে শংকৰদেৱ মাধৱদেৱৰ দামোদৰদেৱৰ ঘোষা এফাঁকিকে অকণমান মানে মুখস্থ ৰাখিবৰ কাৰণে যত্ন কৰিবৰ কাৰণে ক'লেও তেওঁলোকে কিন্তু আগ নাবাঢ়ে এইখিনিতে হৈছে আমাৰ দুখ গতিকে সেইকাৰণে গীতাত কৈছে যদি ঈৰ্ষাৰ পৰা হিংসাৰ পৰা দেশৰ পৰা মুক্ত হ'ব লাগে তেতিয়াহ'লে ঈশ্বৰ গুণানুকীৰ্তন কৰিব লাগে ভজনা কৰিব লাগে ভজনা কৰা মানে কি ঈশ্বৰৰ মহিমা কীৰ্তন কৰি আপোন পাহৰা হ'ব লাগিব আমাজন বহুত এজন আকৌ হেৰি আমি পঢ়া শুনা কৰাইছো যদি আমি ল'ৰা ছোৱালীক জ্ঞানী কৰা হ'লেই বুলি ভাবিছোন আমাক বহুতে প্ৰমাণটো নিজে নিজে পাই যায় এই নাম আপোনাৰ ধৰ্ম সাংগ কৰিত যদি অল্প কৰে ভদ্ৰ অল্প ধৰ্ম কৰি মৰুত ভূ ভাল তাৰ পৰধৰ্মে ভয় হৈ নৰক বিকাৰ অৰ্জুনে বলন্ত শুনি উকজদুৰাই পাপ কৰি বাক পুৰুষৰ ইচ্ছা নাই ৰাগ দেখ দুই কুজিনী নিয়মিব তথাপি পাতে কপৱৰ্তাৱে কোনজন কৃষ্ণে বোলে এই কথা শুনিও ধনঞ্জয় তুমি যি বলিলা কথা স্বৰূপ হুয় তাৰ যেন ভেদ নিছে কহি ৰজুগুণ হতে কাম ক্ৰোধ ক্ৰোধৰ উৎপত্তি স্থান জানিবা কাম যদি বোলা কিছু দয়া কৰো পখাম কাম সম ভক কজে ত্ৰিভুৱনে নাই যত দিয় মানে তাৰ তৃষ্ণা বাঢ়ি যায়
যদি বোলে প্ৰিয় বাক্য কৰো উপখান প্ৰিয়তে নহিকে তুষ্ট দুষ্ট পাপিকা বিষয়ৰ লগৰ শত্ৰু জানিবা নিশ্চয় যেন অগ্নি ধূম্ৰ দুয়ো সংগে উপজয় যাতে অগ্নি ধূম্ৰ তাতে একে স্থানে থাকে পৰম তেজস্বী অগ্নি তবু ধূম্ৰে ঢাকে। এতিয়া কৃষ্ণই পুনৰ কৈছে যদিহে মোৰ গুণনাম কীৰ্তন যদি কৰিবৰ কাৰণে প্ৰযত্ন কৰে তেতিয়াহ'লে তেওঁ অকণমানে কৰক লাগে তথাপিও তেওঁৰ ধৰ্মৰ আচৰণত তেওঁ অতি ভদ্ৰতৰ হিচাপে পৰিচিত হয়। অৰ্থাৎ যদি ভদ্ৰ আচৰণটো তেওঁ লাভ কৰিব লাগে তেতিয়াহ'লে ঈশ্বৰৰ গুণনাম কীৰ্তন তেওঁ কৰিবই লাগিব। ঈশ্বৰৰ অৰ্থে তেওঁ ভজনা কৰিবই লাগিব। তেতিয়া ভিতৰত যিমানেই কৰ্মযোগ নাথাকক কিয় অকণমান হ'লেও তেওঁৰ ভদ্ৰতাৰ যিটো বা শ্লীলতাৰ যিটো শিষ্টতাৰ যিটো আচৰণ সেইটো আহিব। সেইটোৱে আনক মুক্ত বা মুগ্ধ কৰিব পাৰে। সেইকাৰণে কৈছে যে অল্প ধৰ্ম কৰি মোৰো প্ৰভু তাৰ ভাল পৰধৰ্মে ভয় হুৱে নৰকনিকাৰ। গতিকে তেওঁ যদি অকণমানো যদি ধৰ্ম কৰে তথাপি বোলে উপকাৰ আছে। কাৰণ এইটো জন্মত তেওঁ তৰিব নোৱাৰিলেও পিছৰ জন্মটোত পৰজন্মটোত তেওঁ নৰকৰ নিকাৰৰ পৰা তেওঁ মুক্ত হ'ব পাৰিব। অৰ্থাৎ সংস্কাৰ সূত্ৰে তেওঁ এটা শুভ জন্ম লাভ কৰিব। তাৰপিছত অৰ্জুনে কৈছে হে প্ৰভু কোনো লোকেতো কৰোঁ বুলিতো পাপ কৰি নিকাৰ ভঞ্জাৰ ইচ্ছা কৰিব নোৱাৰে তথাপিও কিয় সেইসকলে জানি বুজিও পাপত লিপ্ত হ'ব লগা হয়। ৰাগ দেশ দুই কুজিনি নিয়মিব মন তথাপি পাতেক প্ৰৱৰ্তই কোনোজন। ৰাগ দেশ এই সমস্তবিলাক ত্যাগ কৰিবৰ কাৰণে ইন্দ্ৰিয় সংযম কৰিবৰ কাৰণে তেওঁ যত্নও কৰে তথাপিও তেওঁ কিয় পাপত মজিব লগা হয় তাৰ কাৰণটো কি? কৃষ্ণই তেতিয়া কৈছে যে কৃষ্ণে বোলে এই কথা শুনিও ধনঞ্জয় তুমি যি বুলিলা কথা স্বৰূপ হোৱাই তাৰো যেন ভেদ নিষ্ঠে কহিব তোমাত ৰজগুণে হন্তে ক্ৰম উঠ হৈ যাত। এতিয়া তোমাক তাৰ অৰ্থটো মই বুজাই কম কিয় তেনেকুৱা হয়, কিয় তেওঁ জানি বুজিও পাপত লিপ্ত হ'ব লগা হয়। তাৰ কাৰণটো জানি লোৱা যে আমিতো তিনি গুণৰ কৰ্ম কৰোঁ সত ৰজ তম। এই তিনি গুণৰ কৰ্মৰ ভিতৰত শতগুণৰ ধাৰণাটো যিসকলে শুদ্ধভাৱে ল'ব নোৱাৰে ৰজগুণত থাকি যিসকলে কৰ্ম কৰে সেই ৰজগুণত থাকি কৰ্ম কৰিলে কাম ক্ৰোধ এই সমস্তবিলাক তেওঁ ত্যাগ কৰিব নোৱাৰে লগত তেওঁ ৰাখিব লগা হৈ যায়। সেইকাৰণে কৈছে ৰজগুণে হন্তে কাম ক্ৰোধ হৈ যায়। ৰজগুণত যেতিয়া তুমি কৰ্ম কৰিবা কৰ্ম কৰাৰ পিছত তোমাৰ মনত ক্ৰোধ জন্ম হয়। কাৰণ আনতকৈ তুমি ভাল হ'ব লাগিব আনতকৈ তুমি সুখী হ'ব লাগিব এনেকুৱা এটা বাসনা লৈহে তুমি কৰ্ম কৰা। আনক দেখুৱাবৰ কাৰণে তুমি যদি ভক্তি কৰা এই হৈছে ৰজগুণৰ প্ৰভাৱ। গতিকে সেই ৰজগুণৰ প্ৰভাৱত তোমাৰ মনত ক্ৰোধৰ প্ৰথমতে কাম আৰু ক্ৰোধ দুয়োটাই জন্ম হ'ব। আসক্তিও জন্ম হ'ব আৰু ক্ৰোধও জন্ম হ'ব। আৰু দুইটাৰ ভিতৰত কোনটোৰ জন্ম প্ৰথমতে হয় কাৰ জৰিয়তে কাম আৰু ক্ৰোধ কেনেদৰে সম্বন্ধ কৰিব লগা হয় যে ক্ৰোধৰ প্ৰতিষ্ঠান জানিবা কাম। কাম মানে আসক্তি যে মই এইটো পাবই লাগিব এইটো যিটো বাসনা এই বাসনাটো হৈছে কাম। সেইটো বাসনা যদি আমাৰ সিদ্ধ নহয় বুলি আমাৰ শংকা হয় তেতিয়া আমাৰ ক্ৰোধৰ জন্ম হয়। যেতিয়া কাম আৰু ক্ৰোধ দুয়োটাই যদি এটা শক্তি লাভ কৰে তেতিয়া ই ভয়ংকৰ এটা ৰূপ ল'ব পাৰে।
সেইকাৰণে কৈছে যদি বোলা কিছু দয়া কৰোঁ উপখাম কাম সম ভক্ষক যে ত্ৰিভুৱনে নাই যত দিয়া মানে তাৰ তৃষ্ণ বাঢ়ি যায় যদি কাম সমান মহাভক্ষক ৰাক্ষস এই জগতত নাই যিমানেই দিয়া যায় সিমানেই তাৰ আকাংক্ষা বা তৃষ্ণা বাঢ়ি যায় সেইকাৰণে কৈছে যদি বোলা প্ৰিয় বাক্য কৰোঁ উপখাম প্ৰিয়তে নাহিকে তুষ্ট দুষ্ট পাপী কাম যিমানেই তুমি ভাল তেওঁক উপদেশ নিদিয়া কিয় সুমিষ্ট অমৃত বচন তেওঁক নিদিয়া কিয় কাম বাসনাত থকা জনৰ মন সহজতে তুষ্ট হ'ব নোৱাৰে কাৰণ বিষয়ৰ লগত তেওঁৰ সদায় সম্বন্ধ থাকি যায় গতিকে বিষয়ৰ লগৰ শত্ৰু জানিবা নিশ্চয় যেন অগ্নি হোম ধ্ৰুম সংগে উপজয় যাতে অগ্নি তাতে ধূম্ৰ একে স্থানে থাকে পৰম তেজস্বী অগ্নি প্ৰভু ধূম্ৰ থাকে এতিয়া শতগুণী যিটো ইচ্ছা বাসনা এই বাসনাটো ৰজগুণী বাসনাই আমাক তল পেলাব লাগে গতিকে সেইকাৰণে গুণৰ যিখিনি মহিমা সেইখিনি তল পৰি থাকে প্ৰথমতে আমাৰ সেই সকামী যিখিনি ভাৱনা সেইখিনি ৰজগুণী যিখিনি বাসনা সেইখিনি ওলাই আহে কিন্তু অৰ্জুনক কৈছে তুমি তাত শংকা নকৰিবা যিজনে মহা তেওঁ গুণকৰ্ম কৰিবলৈ গৈ হঠাতে যেতিয়া তেওঁ এই ৰজগুণী কৰ্মখিনি কৰিব লগা হয় তাৰো এটা ব্যৱস্থা আছে অগ্নি আৰু ধোঁৱাৰ মাজত যিটো সম্বন্ধ সেই সম্বন্ধটোৰ কথা এতিয়া তেওঁ কৈছে যে অগ্নি যিমান তেজস্বী নহওক প্ৰথমতে তাৰ উৎপত্তি ক'ত হয় ধোঁৱাৰ মাজতে হয় ধোঁৱা আৰম্ভ নহ'লে জুই জন্ম নহয় গতিকে ধোঁৱাটো কেনেকুৱা ধোঁৱাটো নাশ কেতিয়া হ'ব যেতিয়া ভিতৰৰ পৰা সেই তেজস্বী অগ্নিৰ শক্তিটো যেতিয়া বাঢ়ি বাঢ়ি আহিবৰ কাৰণে প্ৰযত্ন কৰে অৰ্থাৎ দেহৰ ভিতৰত থকা অশিষ্ট বস্তুবিলাক কাম ক্ৰোধ লোভ মোহ এইখিনি বস্তু ওলাবৰ কাৰণে আমি কৰ্মৰ দুখত পৰিব লাগিব তাৰপিছত নিজৰ জ্ঞান বুদ্ধি বিবেচনাৰ জৰিয়তে আমাৰ নিজৰ দুখটো নিজে বুজিবলৈ যত্ন কৰিব পাৰিলে লাহে লাহে ধোঁৱাময় সেইখিনি বাসনা লাহে লাহে আঁতৰিব আৰু অগ্নিময় যিটো শক্তি সেইটো লাহে লাহে প্ৰভাৱিত হ'ব এই কথাটোকে কৈছে শিশু যেন থাকৈ শুই মাতৃৰ গৰ্ভ জালাময়ৰ চৰ্মখানে বেহিয়ায়ংগ শৰীৰত থাকি দৃষ্টি কৰয়নি বন্ধ চকু থাকিলা তথা পিতু যে নয়ন্ধ এই মতে কাম ক্ৰোধে আৱৰয় জ্ঞান দুইটো পৰে সংসাৰত বৈৰী নাহিয়ান তামত পৰিবে লাগি কাৰ আছে প্ৰাণ দুখৰূপে পোৱায় অনল সমান যত কষ্ট দেহ আনি অগ্নিদয় পৰে অধিক জ্বলিয়ে তাক পুৰি ভস্ম কৰে মন বুদ্ধি ইন্দ্ৰিয়ক কামৰ অধিষ্ঠান কাম বৃদ্ধি কৰাই বাৰ তিনিও প্ৰধান কেন জানি মোহ যেবে নাহি পালা মন বুদ্ধি ইন্দ্ৰিয় নিয়মিও শাস্ত্ৰ গুৰুৰ উপদেশে যেন ভৈলবু এই জ্ঞান সৰ্গ ধৰি শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ
মনতই অধিক বুদ্ধি কহিল তোমাৰ সবাতই অধিক শ্ৰেষ্ঠ আত্মা বুলি যান হেন জানি খাতি বুদ্ধিৰ বলে আত্মাত মনক দিয়া ৰাখিও নিশ্চলে আত্মাত ৰহিলে মন বিষয় আপুনি হৈবি নষ্ট কাময় কৃষ্ণৰ সেৱাত যাৰ স্থিৰ ভইল মন একো কালে নাহি জানা তাহাৰ পতন বিদুৰতে ঠক লাগি কেনে যত্ন কৰা হৃদিৰ ঈশ্বৰ আছে তাক নুসুমৰা তীৰ্থৰ পৰৱস্থান কৃষ্ণৰ চৰণ ৰংগা চৰণক কেবিলৈও কখৰ দেৱৰ পূজিত যিটো হৰিত ভকত এইজনে জানিমা উত্তম ভাগৱত এতিয়া শেষ বুজনিটো কৃষ্ণই অৰ্জুনক প্ৰদান কৰিছে যেনেকৈ অগ্নি আৰু ধোঁৱা দুয়োটাৰ এৰা এৰি নাই এটা সময়ত বিষয়ৰ অশুদ্ধিখিনি যেতিয়া থাকিব তেতিয়া ধোঁৱা থাকিব কিন্তু একান্তভাৱে ঈশ্বৰত মন চিত্ত যদি ধাৰণ কৰি জ্ঞানটোক যদি শুদ্ধ বুলি তেওঁ যদি গণ্য কৰে লাহে লাহে তেওঁৰ মনৰ ভিতৰত থকা অগ্নি প্ৰজ্বলিত হৈ এটা সময়ত ধোঁৱাহীন এটা অৱস্থা আহি যাব তেতিয়া সেই অগ্নিৰ স্বৰূপটো ধৰা পৰিব ধোঁৱা নাইকিয়া হৈ যাব তদ্ৰুপ এতিয়া শিশুৱে যেতিয়া মাতৃগৰ্ভত থাকে মাতৃগৰ্ভত থকাৰ সময়তো যেতিয়া জলময় এখন স্বৰময় ত্যাগ ঢাকি ৰাখে তেতিয়া শৰীৰত থকাৰ চকু বা অন্যান্য ইন্দ্ৰিয়সকল থকাৰ পিছতো সেই ইন্দ্ৰিয়বৰ্গ একো দেখা নাপায় কাৰণ জালময় চৰ্মখন যেতিয়া আৱৰি থাকে যেতিয়া সেই জালময় চৰ্মখন যেতিয়া গুচি যাব যেতিয়া মাতৃ গৰ্ভৰ পৰা তেওঁ ওলাই আহিব সেই জালময় চৰ্মখন গুচি যোৱাৰ লগে লগে তেওঁ লাহে লাহে জগতক চিনিব পৰা এটা অৱস্থালৈকে আহিব সেইমতে কৈছে কাম ক্ৰোধ এই সমস্তবিলাক যেতিয়ালৈকে আমাৰ দেহৰ ভিতৰত থাকিব সেই সমস্তবিলাকে অজ্ঞানী মতে আমাৰ মনক বিচলিত কৰিবলৈ সদায় প্ৰযত্ন কৰিব গতিকে মনক এক মহা শক্তি প্ৰদান কৰিব লাগিব মনক শক্তি প্ৰদান কৰি দৃঢ়তাৰে গুৰুৰ জ্ঞান দৰ্শন যদি ধাৰণ কৰি এটা সময়ত আমি মন বুদ্ধিক যদি শুদ্ধভাৱে যদি আমি ল'ব পাৰোঁ তেতিয়াহ'লে লাহে লাহে এই কাম ক্ৰোধ লোভ মোহ সমস্তবিলাক মনৰ বশ্য হৈ পৰিব মনে যেতিয়া বশ্য কৰিব পাৰিব সমস্ত ইন্দ্ৰিয় শুদ্ধ হৈ পৰিব সেইকাৰণে কৈছে মনোবুদ্ধি ইন্দ্ৰিয়ক কামৰ অধিষ্ঠান কাম বৃদ্ধি কৰাইবাৰ তিনিৰো প্ৰধান হেন জানি মোহে যেবে নাহি পাৱে লাভ মনোবুদ্ধি ইন্দ্ৰিয় নিয়মিবোৱা মন আৰু বুদ্ধিক প্ৰথমতে তুমি নিয়মত আনিবলৈ যত্ন কৰিব লাগিব সেইখিনি কৰিবলৈ যাওঁতে কি কৰাটো উচিত যে শাস্ত্ৰ গুৰুৰ উপদেশ
সেই উপদেশ তুমি দৃঢ়ভাৱে মানি ল'ব লাগিব তাৰপিছত সেই শাস্ত্ৰ গুৰুৰ পৰা পোৱা যিটো জ্ঞান সেই জ্ঞানৰ খৰ্গৰে তুমি কাম ক্ৰোধ এই সমস্ত তুমি নাশ কৰিবৰ কাৰণে যত্ন কৰিব লাগিব কাম ক্ৰোধ যেতিয়া নাইকিয়া হ'ব লাহে লাহে শৰীৰত সমস্ত ইন্দ্ৰিয়গণ বৈশ্য হ'ব শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিয়গণ ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবা মন তুমি জানিবা এই শৰীৰটোক যি সকলে পৰিচালনা কৰি আছে সেই সকলে হৈছে ইন্দ্ৰিয় গতিকে শৰীৰত কৈ বোলে ইন্দ্ৰিয়টো শ্ৰেষ্ঠ বুলি কৈছে ইন্দ্ৰিয়বিলাকৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ হৈছে কোন মন কিন্তু মনতকৈ শ্ৰেষ্ঠ কি বুদ্ধি ভাল বেয়া বিবেচনা কৰা যিটো শক্তি সেই শক্তিটো হৈছে বুদ্ধি যে বেয়াটো চিনিব পাৰি বেয়াৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ কৌশল যদি তুমি উপলব্ধি কৰিব বিচাৰা তেতিয়াহ'লে সেই বুদ্ধিটোৰে তুমি সমস্তকে জয় কৰিব পাৰিবা গতিকে তাকে কৈছে যে সবাতোকৈ অধিক শ্ৰেষ্ঠ আত্মা বুলি যায় যিজন আত্মপুৰুষ প্ৰভু ভগৱন্ত নিজৰ দেহৰ ভিতৰতে আছে সেইজনক আটাইতকৈ শ্ৰেষ্ঠ বুলি জানিবা সেইজনেহে তোমাক সমস্ত মন বুদ্ধিক কি কৰিব পাৰিব এটা শুদ্ধ ৰূপ দিব পাৰিব গতিকে মনেৰে সৈতে তুমি আত্মাক বুজিব পাৰিব লাগিব আত্মাক যেতিয়ালৈকে তুমি নভজা তেতিয়ালৈকে তুমি কেতিয়াও নিজৰ দেহক তুমি এটা শুদ্ধ ৰূপ দিব নোৱাৰিবা ইন্দ্ৰিয় বৰ্গক কেতিয়াও তুমি শৰণ দিব নোৱাৰিবা হেন জানে সাত্বিক বুদ্ধিৰ মহাবলে আত্মাত মনক দিয়া ৰাখিও নিশ্চয় গতিকে সেইকাৰণে কৈছে যদি একান্তভাৱে তুমি যদি চিত বুদ্ধিত ঈশ্বৰক যদি চিনিবৰ কাৰণে যত্ন কৰা তেতিয়াহ'লে তুমি সেইজন ঈশ্বৰক বাহিৰত তুমি বিচৰাৰ প্ৰয়োজন নাই সেইজন ঈশ্বৰ তোমাৰ দেহৰ ভিতৰতে আছে দেহৰ ভিতৰত থকা ঈশ্বৰজনতে তোমাৰ নিজৰ বেয়া বেয়া বাসনাবিলাক তুমি তেওঁকে সমৰ্পণ কৰা হে প্ৰভু তুমি আছা কাৰণে জীৱবিলাক আছে হে প্ৰভু তুমি আছা কাৰণে মই কৰ্ম কৰি আছো গতিকে সেইকাৰণে সেই আত্মা ঈশ্বৰক যদি আমি সমৰ্পণ কৰিব পাৰোঁ তেতিয়াহ'লে বাহিৰত থকা কৃষ্ণজনক ভকতি কৰি তেওঁৰ ওচৰত সমৰ্পণ কৰাৰ প্ৰয়োজন নাই গতিকে আত্মাটো ৰহিলে মন বিষয় উদাস আপুনি হৈবেক নষ্ট কাম অভিলাষ গতিকে সেইকাৰণে কৈছে মনটো যদি আমি আত্মাক যদি সংযোগ কৰিব পাৰোঁ তেতিয়াহ'লে মন নিজে নিজে উদাস হৈ পৰিব মন উদাস হৈ পৰাৰ লগে লগে কাম ক্ৰোধ সমস্তবিলাকৰ অভিলাষ নাশ হৈ যাব তেতিয়া কি হ'ব কৃষ্ণৰ সেৱাটো যাৰ স্থিৰ ভৈল মন একো কালে নাহি জানা তাহাৰ পতন যেতিয়া সেই কৃষ্ণকে যেতিয়া আমি স্থিৰ মনে আমি যেতিয়া তেওঁ ভজনা কৰিম তেতিয়া সেইজনৰ কোনো কাৰণতে বোলে একো কালে তেওঁ কোনেও পতন ঘটাব নোৱাৰে সেইকাৰণে কৈছে যে বিদুৰকৰ তীৰ্থ লাগি কেনে যত্ন কৰা হৃদয়ৰ ঈশ্বৰ আছে তাকো নুসুমৰা আমি কৃষ্ণ পূজা কৰিবৰ কাৰণে আমি এইখন সংসাৰত তীৰ্থে তীৰ্থে আমি ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই সেইজন কৃষ্ণক আমি নিজৰ দেহৰ ভিতৰতে আমি বিচাৰিবলৈ জানিলেই হ'ল গতিকে বিদুৰৰ তীৰ্থত গৈ আমি ভক্তি কৰিব নোৱাৰোঁ আমি ভক্তি কৰিবৰ কাৰণে প্ৰথমতে আমি নিজকে চিনিবৰ কাৰণে নিজৰ মনক নিজৰ আত্মাক সমৰ্পণ কৰিলে আমি জানিম লাহে লাহে আমাৰ ইন্দ্ৰিয়ৰ আসক্তিবিলাক নাইকিয়া হৈছে কু অভ্যাসবিলাক লাহে লাহে নাইকিয়া হৈছে আৰু সেইজনক ধ্যান কৰোঁতে আমাৰ মন বুদ্ধি সমস্তবিলাক সুন্দৰ এটা ৰূপ পাবলৈ গৈ আছে সেইকাৰণে কৈছে তীৰ্থৰ পৰম স্থান কৃষ্ণৰ চৰণ ৰংগ চৰণক সেবি লৈ গো শৰণ সেইজন কৃষ্ণক ক'ত আমি ৰূপ দিব লাগিব নিজৰ হৃদয়ত থকা সেই কৃষ্ণৰ ৰঙা চৰণকে যদি আমি স্মৰণ কৰোঁ শ্ৰৱণ কৰোঁ কীৰ্তন কৰোঁ তেতিয়াহ'লে আমি সেইজনৰ জৰিয়তে সমস্ত দেৱতাৰ কৃপা আমি লাভ কৰিব পাৰিম গতিকে দেৱৰ পূজিত যিটো হৰিত ভকত সেইজনে জানিবা উত্তম ভাগৱত
গতিকে এই তত্ত্বটোকে আমাক প্ৰথমতে কৈছে যে যিজন ভকতে এনেদৰে আত্মা ঈশ্বৰক হৃদয়ত যদি বিচাৰি তেওঁ যদি লগ পায় সেইজন বোলে দেৱৰো পূজিত পৰম ভক্ত সেইজন ভক্তই মোক সদায় বৈশ্য কৰিব সেইজনে যিটো বাঞ্ছা কৰে মই তাকেই নিশ্চয় পূৰণ কৰিম এই বুলি এক মহাতত্ত্ব প্ৰদান কৰিছে তৃতীয় স্কন্ধ মহাভাগৱতৰ তৃতীয় অধ্যায় গীতাৰ কৰ্মযোগ ইমানতে সামৰণি মাৰি এতিয়া শেষত এক মহা উপদেশৰ এটা পদ প্ৰদান কৰি তৃতীয় অধ্যায়ৰ পৰিসমাপ্তিলৈকে আগবাঢ়িছে কৃষ্ণ কহ গোবিন্দ মিশ্ৰ কৃষ্ণ হরে নাম কুটি তীর্থ হে হরি হেন জানি সদা সদা এৰায়া নকা পাতক চাৰুক ডাকি